নমস্কাৰ, মই মানসী শৰ্মা আৰু এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এইটো দেখাত আপোনালোকে কি হয় ক'ব পাৰিছেনে বাৰু? ধুনীয়াকৈ এইটো দেখিবলৈ পনীৰ যেন লাগে, কিন্তু নহয়। বাৰে বাৰে উঠাব চেষ্টা কৰিছোঁ, পৰি যায় বাৰু। এইটোকো চাওক, মই কি বুলি আপোনালোকে ধাৰণা কৰিছে। মই ইয়াৰ আজি ৰেচিপিটো দি আছোঁ, আপোনালোকে চাওকচোন গোটেই ভিডিঅ'টো। ইয়াৰ কাৰণে মই প্ৰথমতে লাগিব কণী লৈছোঁ মই 5টা। তাৰপিছত পিঁয়াজ 2টা, বিলাহী 1টা, আদা নহৰু পালেংখিনি ঘৰৰ লাহে লাহে আৰু ছিজন শেষ হ'ব হৈছে যে অকণমান ডাঠ হৈছে, তথাপিও চলি যাব আৰু ঘৰৰ বস্তু যিহেতু খাব পাৰি। এতিয়া মই ধুনীয়াকৈ কণীখিনি ভাঙি ল'ম বাচন এটাত। ভাঙি লৈ গোটেইখিনি মই ঘুটিব লাগিব। তাত মই অকণমান দিম জালুকৰ গুড়া, লগত সোৱাদ অনুযায়ী নিমখ আৰু অকণমান গাখীৰ, প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচমান গাখীৰ আৰু দি এইখিনি ধুনীয়াকৈ হেৰি কৰি মই ষ্টিম কৰিম। ইফালে মই এটা পাত্ৰত কৰ্ণফ্ল'ৰ, নিমখ আৰু অকণমান মই দিম জালুকৰ গুড়ি আৰু হালধি গুড়ি। এইখিনি দি পানী দি ধুনীয়াকৈ মই মিক্স কৰিম। এইটো এটা স্লেৰি বনাই লৈছোঁ মই। ইতিমধ্যে মই কণীখিনি ষ্টিম হ'ব দিছোঁ। ষ্টিম হোৱাখিনি দেখুওৱা নাই, দীঘল হৈ যায় কাৰণে ভিডিঅ'বোৰ। ষ্টিমটোতো চবেই কৰিব জানে। 15 মিনিট সময় ষ্টিম কৰিম মই। ইফালে মোৰ স্লেৰিটো হৈ গ'ল ৰেডি। আৰু মই ইফালে এইখিনি বস্তু ব্লাঞ্চ কৰি লৈছিলোঁ, এইখিনিও মই অলপ ভাপত দি সিজাই লৈছোঁ। আৰু এই বিলাহীৰ ওপৰৰ ছালটো গুচাই দিম, এইখিনি হজম নহয় ভালকৈ মানুহৰ, সেইটো কাৰণে এইখিনি গুচাই দিলোঁ। চব ধুনীয়াকৈ বইল হৈ গ'ল, আদা নহৰু দি বইল কৰি লৈছোঁ। এইখিনি মই মিক্সিত পিচি লওঁ। এতিয়া চাওকচোন, মই এই ষ্টিম কৰাৰ পিছতে কণীখিনি কি ধুনীয়াকৈ পনীৰৰ নিচিনা হৈ গৈছে, ধুনীয়াকৈ কাটিব পৰা হৈ গৈছে আৰু ফ্লাফি হৈ যায়। প্ৰায় 15 মিনিটমান সময় দিলেই হৈ যায়। এয়া দেখিছেনে, মই কাটি আছোঁ। কাটি এইখিনি মই সৰু সৰু টুকুৰা কৰিম। কি সুন্দৰকৈ ওলাই আহিছে। এইখিনি কৰি মই সেই যে স্লেৰিটো বনাই দিছিলোঁ তাত ধুনীয়াকৈ মই দি এইখিনি মই ডিপ ফ্ৰাই কৰি ল'ম। ডিপ ফ্ৰাই কৰাৰ পিছত তেনেকুৱা হ'ব। মই আকৌ প্ৰথমতে যেতিয়া দেখালে মই ব্লাঞ্চ কৰা বস্তুখিনি ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া পূৰা পানীখিনি গুচিব, নোহোৱা হৈ শুকাই যাব লাগিব। তাত মই অকণমান জিৰা ধনিয়া দি দিছোঁ। জিৰা ধনিয়া দি পেলাই এইখিনি খুব ভালকৈ লৰাই থাকিম আৰু লৰাই পানীখিনি শুকোৱাৰ পিছত তাত মই 2 চামুচ দৈ দিম, গোটা দৈ। এইখিনি দি নিমখটো মই এতিয়া দিয়া নাই, কাৰণ নিমখটো দি দিলে দৈখিনি ফাটি যোৱা নিচিনা হয় বস্তুখিনি, সেইকাৰণে নিমখটো পিছত দিম। এইখিনি লৰাই আছোঁ খুব ভালকৈ। লৰাই হোৱাৰ পিছত এয়া নিমখ দিলোঁ, পানীখিনি দিলোঁ। পানী দি মই উতলিব দিছোঁ। উতলা হোৱাৰ পিছত একদম মই ধনিয়া দিম। ধনিয়া দি উঠি আকৌ লৰাই দিম। লৰোৱাৰ পিছত এয়া মই আপোনাৰ কণীৰ টুকুৰাবোৰ দি দিলোঁ। দি উতলাই থপথপীয়া হ'লে মই এইখন নমাই থ'ম আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও খাব। থেংক ইউ।